সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? লাল দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? যোৰহাট জিলা, এয়াৰপৰ্ট ৰোড, নেফাগেট। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2017-19 মাৰ্চত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল?
আমি হনুমানৰ পূজা কৰিছিলোঁ, হনুমানৰ মন্দিৰ বনাইছিলোঁ নেফাগেট তিনিআলিত আৰু তেওঁৰ ভক্তি কৰিছিলোঁ। আপুনি হনুমানৰ পূজা কৰিছিল, হনুমানক ভগৱান মানি আপুনি ভক্তি সাধনা কৰি আছিলে। সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? আমি সৰুৰ পৰা কৰিছিলোঁ, যেতিয়াৰ পৰা জনা পূজা হ'লোঁ তেতিয়াৰ পৰা কৰি আছিলোঁ। হনুমানক ভগৱান মানি পূজা কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ভৰা দোকানবিলাক আছিলে, ভৰা দোকানত এজন মানুহ আহিলে বিহাৰৰ পৰা। সেই মানুহজনে মোক পুথি এখন দিলে, জ্ঞান গংগা। সেই পুথিখন মই নপঢ়িলোঁ, থৈ দিলোঁ ওপৰত। তাৰপাছত তেওঁ মোক এদিন ক'লে যে আপুনি সৎসংগ চাওক, মোবাইলতো আহে আৰু টিভিতো আহে, আপুনি সৎসংগ চাওক। মই চাবলৈ সময় নাই, কেলৈ মই দোকানত থাকোঁ, বিজি হৈ থাকোঁ আৰু বিজি সময়ত মই ক'তনো সেইবিলাক চাব পাৰিম। সেইকাৰণে মই তেওঁক ক'লে মই চাব নোৱাৰোঁ, মোক আপুনি জোৰ নকৰিব। তাৰপাছত তেওঁ ক'লে যে এদিনাখন মই হনুমান পূজা কৰিবলৈ যাওঁতে তেওঁ মোক ক'লে যে আপুনি ক'লে যায়? মই ক'লোঁ যে মই হনুমান পূজা কৰিব গৈছোঁ, তই দেখা নাই নেকি? এই বোলে তই শিলক পূজা কৰিব গৈছে নেকি? তেনেকৈ ক'লে। তাৰ মোক খং উঠিলে। খং উঠাৰ পাছত তেওঁ মই ক'লোঁ যে তই বোলে এইটো কি উল্টা পুল্টা কৈছে, মই ভগৱান যিজনক পুজি আছোঁ সেই ভগৱানক তই যে এনেকৈ বেয়াকৈ কথা কাৰ ক'লি? তাৰপিছত ই ভয় খাই গুচি গ'লগৈ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা। গুচি যোৱাৰ পাছত তেওঁ কি কৰিলে, তেওঁ যিমানখিনি কাপোৰ দি থৈছিলে, সেই কাপোৰ ফৌজি মানুহ আছিলে, সেই ফৌজি মানুহখিনি আহি পেলাই মোক ডেইলি ডিষ্টাৰ্ব দিব ধৰিলে যে আপোনাৰ কাম কৰা মানুহটো ক'লৈ গুচি গ'ল, আপুনি ক'ৰবাত খেদিলে নে কি কৰিলে, মানুহটো নাই, আমাৰ এতিয়া ফৌজি কাপোৰখিনি লাগে আমাক। তাৰপিছত তেওঁক মই মাতিবলগীয়া হ'ল। মাতি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কাপোৰখিনি বিচাৰি আহিছিলে, সেই ফৌজিখিনিক তুমি দি দিয়া কাপোৰখিনি। তেওঁ দিলে। দিয়াৰ পাছত ৰাতি আহিলে আমাৰ ঘৰলৈ। মই ক'লোঁ তই ভগৱান মোক দেখুৱাম বুলি কৈছিলে, ভগৱান দেখুওৱা। শিল চিল বুলি ক'লে যে পাথৰ মূৰ্তি বোলে নামাতে, সেইকাৰণে মই খং উঠিলে। তেওঁক ক'লোঁ যে মোক ভগৱান দেখুওৱা। তেওঁ ক'লে যে মই আপোনাক পুথি দিলোঁ, আপুনি পুথি নপঢ়িলে। মই সৎসংগ চাবলৈ ক'লোঁ, আপুনি সৎসংগ নাচালে। তাৰপাছত আপোনাক এতিয়া এইটো কথা কোৱাৰ কাৰণে আপুনি মোক কৈছে ভগৱান দেখুৱাই দে। ভগৱান যদি চাব লাগে তেনে মোৰ লগত ব'লক নাহৰকটীয়া। নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোক লৈ গ'ল পাছদিনাখন। মই গ'লোঁ, মোৰ ফেমিলি গ'ল। আমি দুইজনক যোৱাৰ পাছত তাত তেওঁ কি কৰিলে, মোক দেখুৱালে যে এইটো হয় নামদান কেন্দ্ৰ, ইয়াত তোমাৰ প্ৰশ্ন উত্তৰ গোটেইখিনি পাবা। তেতিয়া তাত গৈ মই নাম দীক্ষা ল'বলৈ বিচাৰিলোঁ। মই প্ৰকৃত ভগৱানক বিচাৰি পালোঁ। কেনেকৈ পালোঁ মানে সপোনত এইজন ভগৱানক মই পাই থাকোঁ আৰু পাই থকা উদ্দেশ্যতে মোক মানে তাত গৈ আচৰিত হৈ গ'লো যে প্ৰকৃত ভগৱান মই সপোনত পোৱা ভগৱানজন যে তাত সাক্ষাৎ দেখা পালোঁ। দেখা পোৱাৰ পাছত মোৰ বহুত শান্তি পালোঁ। শান্তি পোৱাৰ লগে লগে মোৰ নাম দীক্ষা ল'বলৈ মন গ'ল। নাম দীক্ষা ল'বলৈ মন যোৱাৰ পাছতে তেওঁ কি কৰিলে যে নাম দীক্ষা দিয়া নাযাব, আপুনি মদ মাংস আৰু মাছ এইবিলাক বিক্ৰী কৰে কাৰণে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মই ভাবিলোঁ ভগৱান পায়ো মই হেৰুৱালোঁ। বহুত দুখ কৰি মই তাৰ পৰা উভতি গুচি আহিলোঁ। তাৰপিছত তেওঁবিলাকক মই ফোন কৰি যোগাযোগ কৰোঁ যে আপোনালোকে মোক মাতক, মই কেতিয়া লওঁ। তাৰপিছত তেওঁবিলাকে ক'লে যে নহয় বোলে, আপুনি যেতিয়ালৈকে এইবিলাক এৰি নিদিয়ে তেতিয়ালৈকে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মোৰ মনত বহুত দুখ লাগিলে, ভগৱান পায়ো হেৰুৱালোঁ। তাৰপিছত মই হৰিয়ানালৈ ফোন লগালোঁ। হৰিয়ানা মানুহ তেওঁবিলাকে ক'লে যে আপুনি নাম ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি এৰিব নোৱাৰে। তাৰপিছত মই গোটেইখিনি এৰিলোঁ। এৰাৰ পাছত মই তেওঁক ফোন লগাম বুলি ভাবি থাকোঁতে তাৰ পৰা ফোন আহিলে যে আপুনি আহক, আমি গুৰুজনালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু গুৰুজনাই আপোনাক কৈছে আহি পেলাই নাম ল'বলৈ, গুৰু দীক্ষা ল'বলৈ। তেতিয়া আকৌ 10-15 দিনৰ পাছত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। লোৱাৰ লগে লগে মই প্ৰমাণ পাই গৈছোঁ। মোৰ বিষবিলাক নাইকিয়া হৈ গ'ল। বেমাৰ আজাৰবিলাক লগে লাহে ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে আৰু ঘৰতো যিমানখিনি সমস্যা আছিলে সমস্যাখিনি লাহে লাহে নিজাত পাব ধৰিলে। আপোনাৰ কি বেমাৰ আছিল? কেনেধৰণৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে? গেষ্ট্ৰিক কলাইটিছ আছিলে, তাৰপিছত পাইলছ আছিলে, কেঁচুমূৰীয়া বুলি কয়, তাৰপিছত কিডনীত পাথৰ আছিলে, গ'ল্ডব্লাডাৰত পাথৰ আছিলে। এইখিনি ভুগি আছিলোঁ মই, ৰোগত ভুগি আছিলোঁ। আৰু তাৰপিছত মই ডক্টৰক দেখুৱাওঁ, ডক্টৰেতো কয় বোলে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই, এই বয়সতনো কি অপাৰেশ্যন কৰিম। সেইকাৰণে মই ভাবিছিলোঁ কিবা এটা কোনফালে উপায় পাম, কি ধৰণে উপায় পাম সেইটো বিচাৰি ফুৰিছিলোঁ। লেকিন তাত যোৱাৰ লগে লগে মোৰ বেমাৰবিলাক লাহে লাহে ক্ৰমান্বয়ে ভাল হ'লে। 4 মাহৰ ভিতৰত গোটেই বেমাৰখিনি ভাল হৈ গ'ল। আৰু তাৰপাছত মোৰ ফেমিলি চুগাৰ আছিলে, চুগাৰো ভাল হ'ল। আৰু বোৱাৰী 2জনী আছিলে, বোৱাৰী এজনীৰ হাই প্ৰেছাৰ, এজনী থাইৰয়ড, সেই 2জনৰো নাম দীক্ষা লোৱাৰ পাছত সেইকেইজনৰ ভাল হৈ গ'ল। এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি কলাইটিছ ৰোগ আছিলে আৰু আপোনাৰ কিডনীত পাথৰ হোৱা বুলি ক'লে, এই বিভিন্ন ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা কোনো ডক্টৰী চিকিৎসা ভালদৰে নকৰাকৈ আপুনি সুস্থ হৈ পৰিল? আচল কথা
আমাক সেই যিখিনি মন্ত্ৰ দিছে গুৰুজনাই সেই মন্ত্ৰটো শাস্ত্ৰ অনুকূল মন্ত্ৰ দিয়াৰ কাৰণে আমাৰ বহুতখিনি নিজাত পালোঁ, বহুত ভাল পালোঁ। আৰু তেনেকুৱা মই ভবাও নাছিলোঁ, সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এজন গুৰু হ'ব বা এনেকুৱা এজন মানুহ মই লগ পাম বা এনেকুৱা ভগৱান নিচিনা এজন পুৰুষ পাম। তেনেকৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই দৰৱ নোখোৱাকৈ অপাৰেশ্যন নকৰাকৈ যে ভাল পাম। ভাল পোৱাৰ পাছততো মই ভগৱান বুলি মানিবলগীয়া হ'ল, তেওঁ গুৰুজনা বুলি মানিবলগীয়া হ'ল। আৰু সমাজে মানক বা নামানক, লেকিন মইতো মানিছোঁ, মই ভাল পাইছোঁ কাৰণে মানিছোঁ। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত চাব গ'লেতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰু শৰণলৈ হয়তো যাব পাৰিলে হয়। অন্য গুৰু মই চিনিয়ে নাপাওঁ। কেলৈ মোক যিখিনি ব্যৱসায়ত মই জড়িত আছিলোঁ সেই ব্যৱসায়তটো মই ঘৰৰ পৰা ওলাবলৈ সময় নাপাওঁ। সেইটো কাৰণে অন্য গুৰুৰ লগত কোনো সম্পৰ্কই নহ'ল। আৰু মই যিটো নিজে ভাবি চিন্তি যিজনক ভগৱান মানিছিলোঁ সেইজন হনুমানক পুজি আছিলোঁ। আৰু অন্য গুৰুৰ লগতো মই তুলনা কৰিব নোৱাৰোঁ। কেলৈ যিজন গুৰুৱে মোক ভাল কৰিলে মই তেওঁৰ বিষয়ে জানো। আৰু বেলেগ গুৰু যিমানখিনি পাইছোঁ বা টিভিত দেখোঁ বা মোবাইলতো পাওঁ, সেইখিনি ভাণ্ডৱ গুৰু বুলি মই এতিয়া গম পাইছোঁ। তেওঁবিলাকে যিমানখিনি জ্ঞান দিছে সেইখিনি মই গোটেইখিনি দেখা পাছত মই বোলো চব ভুৱা, চব ভাণ্ডৱ, চব পইচা পাতি ক্ষেত্ৰত সিহঁতি কাম কৰি আছে। আমাৰ গুৰুজনৰ লগত আমি নাম লৈছোঁ, নাম দীক্ষা লওঁতো এটকা পইচা দিয়া নাই। আৰু তাৰপিছত তাত থকা মেলাও পইচা পাতি নালাগে। খোৱা বোৱা ইমান 2 দিন 3 দিন আমাৰ ডাঙৰ ডাঙৰ সমাগম হয়, তাত গ'লেও আমাৰ কোনো পইচা পাতি নালাগে। আৰু তেনেকুৱা গুৰু এজন পাইছোঁ আৰু ভগৱান বুলি পালোঁ। আৰু তেওঁক এৰি পেলাইতো মই ক'তো যাব নোৱাৰি। আৰু এইটোৱে কৈছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য আমাৰ পবিত্ৰ যিমানকেইটা ধৰ্ম আছে সেই আটাইকেইটা ধৰ্মগ্ৰন্থৰ সহায় লৈ পেলাই আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? আমাৰ হিন্দু ধৰ্মত যিমানখিনি শাস্ত্ৰ আছে, 4 বেদ, 6 শাস্ত্ৰ, 18 পুৰাণ, ভাগৱত গীতা পুৰাণ যিমান আছে, তাৰপিছত বাইবেল হ'ল, কোৰাণ হ'ল, গুৰু গ্ৰন্থ চাহিব হ'ল, এই গোটেইখিনি জ্ঞানৰ পৰা তেওঁ খুলি খুলি তন্নকৈ বুজাই দিছে। আৰু কোনজন ভগৱান বুলি চবতে প্ৰমাণ দেখুৱাই দিছে। কোৰাণতো প্ৰমাণ আছে, বাইবেলতো প্ৰমাণ আছে, গুৰু গ্ৰন্থ চাহিবতো প্ৰমাণ আছে, আমাৰ ভাগৱত গীতাখনতো প্ৰমাণ আছে, 4খন বেদতো প্ৰমাণ আছে, দেৱী ভাগৱতৰো প্ৰমাণ আছে। তাৰ প্ৰমাণৰ আধাৰতে আমি এইবিলাক লৈছোঁ। আমি যিমানখিনি লৈছোঁ তেওঁৰ পৰা পাইছোঁ, সেইখিনি গোটেই সমাজৰ কাৰণে, সমাজ কল্যাণৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু আমি ভাবিছোঁ তেওঁৰ চৰণত থাকি এই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ। আৰু আমাৰ অসমৰ শ্ৰদ্ধালুসকলে যি ভক্তি বিধি প্ৰদান কৰি আছে, তেওঁলোকে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোক অজৰ অমৰ হয়। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান। এইটো আমি কেনেকৈ মানি ল'ম? আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক ভগৱান বুলি কয়। কবি এজন সন্তহে আছিলে, তেখেতক আমি পৰমাত্মা বুলি কেনেকৈ মানি ল'ম? আমাৰ যিসকল আমাৰ শ্ৰদ্ধালুৱে আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে, তেওঁলোকেতো আমাৰ কৃষ্ণ ভগৱান কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপুনি কি প্ৰমাণ দিব বিচাৰে? প্ৰমাণ আমাৰ ভাগৱতত আছে, গীতা ভাগৱতত আছে, তাৰপিছত 4খন বেদত আছে, তেওঁ প্ৰমাণ আছে। বেদতো তেওঁ কৈছে, ভগৱান যিজন কৈছে কবিৰ চাহাবক তেওঁ বৰ্ণিত দিছে, ঋগ বেদতো দিছে, যজুৰ্বেদতো দিছে, তাৰপিছত আমাৰ কবিৰ সাগৰতো দিছে, তেওঁ প্ৰমাণ আছে। তাৰপিছত আপোনাৰ কোৰাণত আছে, কোৰাণতো তেওঁ প্ৰমাণ দিছে। তাৰপিছত আপোনাৰ বাইবেলতো প্ৰমাণ দিছে, খ্ৰীষ্টান ধৰ্ম। তাৰপিছত গুৰু গ্ৰন্থ চাহিবতো তেওঁ প্ৰমাণ আছে। আৰু প্ৰমাণৰ আধাৰতে আমি জ্ঞানটো গ্ৰহণ কৰিছোঁ, প্ৰমাণ নোহোৱাকৈ আমি লোৱা নাই। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ আচলতে মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য হ'ল, আমাৰ গুৰুজনা কয়, জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টান ধৰ্ম পৃথক নহয় মৰ্ম। তেওঁ মিছন এইটোৱেই যে কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণ নাই। আমি এজনে পৰমাত্মাৰ আমি সন্তান, আমি তেওঁকে পুজিব লাগে, এজনকে পুজিব লাগে। আৰু সেইজন হ'ল পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাৰাজে সমাজ সেৱাত কেনেধৰণৰ অভিযান আগবঢ়াইছে? তেওঁ দহেজ মুক্ত যৌতুক মুক্ত বিবাহ তেওঁৰ তাত আমাৰ 17 মিনিটত হয়, সেইটো দিছে, আগবঢ়াইছে। ৰক্তদান শিবিৰ কৰিছে, তাৰপিছত দেহদান আছে। তাৰপাছত আপোনাৰ নিচামুক্ত ভাৰত তুলিব বিচাৰিছে। যিমানখিনি কুৰীতি আছে সেই কুৰীতিখিনি তেওঁ আঁতৰাবলৈ বিচাৰি আছে। আৰু তেওঁ মিছনবিলাক যিখিনি আছে আমাৰ ভাৰত চৰকাৰো নাই পৰা, যিমানখিনি তেওঁ আগবাঢ়ি আহি পেলাই গোটেইখিনি কামখিনি সুচাৰুৰূপে কৰি গৈ আছে তেওঁ। আৰু তেওঁ ভকতসকলো তেনেকুৱা জ্ঞানী, তেওঁবিলাকো আগ্ৰহ, গোটেই কামখিনি ভালে কৰি আগবাঢ়ি লৈ গৈছে। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভাৰতবৰ্ষত যিমানবিলাক সতলোক আশ্ৰম আছে, সেই আশ্ৰমত যিসকল শ্ৰদ্ধালুৱে তাত ভাগ ল'বৰ বাবে যায় সমাগমত, সেই শ্ৰদ্ধালুসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে নে সঁচাকৈ?
সঁচাকৈ এইটো প্ৰকৃত সঁচা। আমাৰ নিচাটো দূৰৰ কথা, আমি নুচুৱেই। কোনোবা যদি চিগাৰেট চুবলৈ দিয়ে বা আনিবলৈ দিয়ে, আমি সেইবিলাকো নুচুওঁ আৰু নাখাওঁ, বা আমাক চুবলৈও অধিকাৰ নাই। কেলৈ সেইখিনি নিচাযুক্ত বস্তু খোৱাটো আৰু চুই দিয়া, লোকলৈ দিয়াটো আমাৰ অপৰাধ হয়। কেলৈ অপৰাধ হয়? এইটো আমি তেওঁক সহায় দিয়া নিচিনা হ'ল, আৰু সেই সহায় দিয়াটো আমাৰ উচিত নহয়। পৰমাত্মা কৈছে যে এইটো নিচাটো বা বিহ সমান, আৰু বিহটোক আমি চুব নোৱাৰোঁ। এনেকুৱা কি সন্ত ৰামপাল গুৰুমাজে আপোনালোকক মানে জ্ঞান দিয়ে যাৰ আধাৰত নেকি আপোনালোকে নিচা সেৱন নকৰে আৰু অন্য যিবিলাক আমাৰ কুকৰ্ম আছে, সমাজত প্ৰচলিত যিবিলাক বদ অভ্যাস আছে, সেইবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে? শাস্ত্ৰত কিবা এনে প্ৰমাণ আছে নেকি নিচা মানে খালে হানি হয় বা নিচা কৰাটো অনুচিত? শাস্ত্ৰত এইটো প্ৰমাণ আছে, নিচাটো খাব নালাগে। আৰু শাস্ত্ৰত প্ৰমাণ থকা গুৰুজনে আমাক দিছে যে যিখিনি বস্তু মদ হ'ল, মাংস হ'ল, এইখিনি বস্তুটো শাস্ত্ৰত ক'তো লেখাই নাই, বা ভাগৱততো লেখা নাই, বা 18 পুৰাণতো নাই লেখা, আৰু আমাৰ কি কয় 4খন বেদতো ক'তো নাই লেখা, ক'তো বৰ্ণিত নাই ৰখা যে এইবিলাক খাব লাগে। আপুনি ছাৰ নিচা সেৱন কৰিছিলে নে আগতে? কৰিছিলোঁ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই কৰিছিলোঁ আপোনাৰ 92 পৰা 99লৈকে মই সেৱন কৰিছিলোঁ। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ কোনো ধৰণৰ নিচা সেৱন নকৰে? নাই, নকৰোঁ। সেৱনটো দূৰৰ কথা, আমি নুচুৱেই। আৰু বৰ্তমান যি আপুনি সাধনা কৰি আছে, এই সাধনাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই? নাই হোৱা। যেতিয়াৰ পৰা গুৰু দীক্ষা ল'লোঁ তেতিয়াৰ পৰা কোনো সমস্যা নাই। ঘৰত পইচা পাতি নাটনি আছিলে, সেইখিনিও ভাল হ'ল। বহুতখিনি ধাৰ আছিলে, 30 লাখ মান টকা মোৰ গাত ধাৰ লাগি আছিলে। এটা কেছ এটাত ফচি আছিলোঁ, সেইখিনি কেছটো মুকলি হ'ল। এতিয়া ধাৰখিনি মাৰিব পাৰিলোঁ, আৰু ঘৰত এতিয়া ইমানেই শান্তি যে কি ক'ম, তাৰ স্বৰ্গৰ নিচিনা আমাৰ ঘৰ হৈ আছে। সঁচাকৈ ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, তাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ অনুভৱ চাই আছে, সেই দৰ্শকসকলক আপুনি কি বাৰ্তা দিব বিচাৰে? বাৰ্তাটো মই দিব পৰাটো মোৰ কেপাচিটি নাই, তেওঁ পৰমাত্মাই দিয়াব, গুৰুজনাই দিয়াব। কিন্তু মই এনেই অনুৰোধ কৰিম যে আমাৰ যিখিনি অসমবাসী, আমাৰ ভকতসকল বা জগতসকল আছে, সেইখিনি আমাৰ ঈশ্বৰৰ পৰা জ্ঞানটো গ্ৰহণ কৰি যাতে তেওঁবিলাকো আগবাঢ়ি যাব পাৰে। আৰু আগবাঢ়ি যাবলৈ হ'লে আমাৰ এতিয়া গুৰুজনাৰ পুথি কিছুমান আছে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, ভক্তি বা ভগৱানলৈ, তাই এইখিনি পুথি যদি পঢ়িব পাৰে, বা আমাৰ ইয়াত ফ্ৰীকৈ অনুভৱ পাৰে, ফ্ৰী SMS কৰিলেও তেওঁবিলাকক আমাৰ ভকতসকলে আমি গৈ দি দিব পাৰোঁ। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি মোবাইলৰ যুগ, আৰু ছ'চিয়েল মিডিয়াত বহুতখিনি প্লেটফৰ্ম আছে, আৰু ইউটিউবত সন্ত ৰামপালজী চাৰ্চ কৰক। তাৰপাছত তাতেই আপোনালোকৰ সৎসংগবিলাক আহিব, তলত লাষ্টত নম্বৰ আহে। সেই নম্বৰটোত যদি আপুনি যোগাযোগ কৰে, তেতিয়াহ'লে আপুনি ওচৰৰ নামদান কেন্দ্ৰ দিব। সেই ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই আপোনালোকে নাম দীক্ষা লৈ গুৰুজনাৰ লগত শৰণাৰ্থী হ'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎসাই। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। और कोई किसी का पता नहीं कुतम ऋण संबंध जुड़ा एक ठाठा যে ঋণৰ সম্বন্ধৰ বাবে, আপোনালোকৰ ধাৰৰ বাবে ইজনে আনজনৰ লগত জড়িত হৈ আছে। যেতিয়া মৃত্যুৰ পিছত 12 বাট হৈ যাব, 12 বাট মানে কাৰোবাৰ ক'ৰবাত জন্ম হ'ব, কোনোবা কিবা জুনিত যাব, কোনোবা স্বৰ্গলৈ যাব। গতিকে এয়া তোমাৰ অস্থায়ী যোগাৰ। এতিয়া এইটো নহয় যে ইয়াক ত্যাগ কৰিবা। এই জ্ঞান হোৱাৰ বাবে ঋষিসকলে, ৰজাসকলে ভুল কৰিছিলে, ঘৰ ত্যাগ কৰিছিলে, তাত কিনো পালা? মুক্তি হ'ল নে সিহঁতৰ? কবি চাহেবে কয়, डेरा डंडा खुश रहो खुश रह लेना मोक्ष। जब तुम मानते हो ध्रुपर लाद का भी उद्धार हो गया, फिर गृहस्थी में क्यों क्या दोष? ভক্তিটো নাই, সাধনা তুমি ঘৰতেই কৰা বা জংঘলতে, ভক্তিৰেহে হ'ব। डंब करें डोंगर चढ़े अंदर जिन्नी झूल, और जग जाने बंदगी कराइयो बो वसूल बबूल। ঘৰ ত্যাগ কৰি জংঘললৈ গুচি গ'ল। ওখ স্থানত ধুনি লগাই বহে এই পাখণ্ড ঠগবাজসকলে, যাতে দূৰৰ পৰা দেখক যে মই ইয়াত বহি সৎসাধনা কৰি আছো।
মোৰ ওচৰলৈ আহা এবাৰ আৰু মোক দান দিয়া। গতিকে পৰমাত্মাই কয় দম কৰে ডুংগৰ জৰে দম মানে পাখণ্ড ভাও ধৰে ডুংগৰ মানে ওখ স্থানত গৈ বহি পৰে दम्भ करे डूंगर चढ़े अंतरजीनी झूल जग जाने बंदगी करे সৰল জনতা শ্ৰদ্ধালুসকলে ভাবিব যে এওঁ ভক্তি কৰিছে यस बोवे सूल बबूल ই কাঁইতহে বৈ আছে ইয়াৰ সাধনা সঠিক নহয় এবাৰ ভগত এজনে কৈ আছিলে যে মই হৰিদ্বাৰৰ পৰা আগলৈ ঋষিকেশলৈ গুচি গৈছিলোঁ আৰু তাত কিছুমান ব্যক্তি বহি আছিল জংঘলৰ বাহিৰত আৰু চৰ্চা চলি আছিল যে ইয়াত জংঘলত এজন মহাপুৰুষ আছে গাত কাপোৰো নাৰাখে এখন কলৰ ছালেৰে নিজৰ গুপ্ত অংগ ঢাকি ৰাখে তেওঁ কেতিয়াও কাকো দৰ্শন নিদিয়ে আৰু যিয়ে তেওঁৰ দৰ্শন কৰে তেওঁৰ ভাগ্য খোল খাই যায় ৰাতিপুৱা হ'লে হাহাকাৰ লাগি যায় দৰ্শন কৰিবলৈ 10-20 জন বহি যায় সি এইফালে অহা যোৱা কৰিয়েই থাকে সি কৈছিলে যে ময়ো গৈছিলোঁ সিফালে কিন্তু সেইদিনা আমি তেওঁৰ মুখখন দেখা নাপালোঁ আহি আছিলে আমাক দেখা পাই জংঘলৰ ফালে মুখ ঘূৰাই গুচি গ'ল দৰ্শন হোৱা হ'লে ভাগ্য খোল খালেহেঁতেন এতিয়া আমি গম পালোঁ পৰমাত্মাই আমাক কয় যে केले के और केले की कोपीन है কপিন মানে কলগছৰ ছালেৰে নিজকে ঢাকি থৈছিলে লেংটি মাৰি থৈছিলে केले की कोपीन है फूल पान পাণ মানে পাত फूल पान फल खाही और नर का मुख नहीं देखते जो बस्ती निकट नहीं जाए वो जंगल के रोज हैं वो जंगल के रोज हैं नील गाय हैं जो मनुष्यों बिद के जाई और निस्तिन फिरो उजाड़ में न्यू परमात्मा पावन आए আপোনালোকে ভাবে যে এনেকুৱা মহাপুৰুষ ফুল পাত খাই জীৱন নিৰ্বাহ কৰা মানুহ কাৰো মুখ নাচাই মানুহক খুজিবলৈও নাহে আৰু কলগছৰ পোছাক বনাই থৈছে সেই বিষয়ে সূক্ষ্মবেদত পৰমাত্মাই স্বয়ং কৈছে যে केले की कोपीन है जो फूल पान फल खाही और नर का मुख नहीं देखते जो बस्ती निकट ना जाए তেওঁতো জংঘলৰে বাসিন্দা নীল গাই মানুহক দেখিলেই পলায় মানুহ নে কি তেওঁৰ পৰা কি আশা কৰিছা আৰু তেওঁ মানুহক দেখিলেই পলাই যায় সন্তৰ ওচৰলৈ গৈ জ্ঞান শুনা বিধি শুনা বেয়াৰ পৰা আঁতৰি থকাৰ বিধি শুনা পলে পলে তেওঁ দিয়া সাধনা সুৰক্ষিত ৰখাৰ উপদেশ লওক এয়া দিয়াজনে সন্ত হয় कहते वो जंगल के रोज हैं जो मनुष्यों बिद के जाही और निस्दिन फिरो उजाड़ में दिन रात धक्के खाओ उस उजाड़ जंगल में न्यू भगवान पावन आए ভগৱানক পাবলৈ কৈছে যে तेरे दंड खुश रहो खुश रे लेना मोक्ष और ध्रुव प्रहलाद भी पार हो गए फिर দু প্ৰহ্লাদৰ উদ্ধাৰ হোৱা বুলি ভাবে আপোনালোকে যিমানখিনিয়ে হ'ল তেন্তে তোমালোকে ঘৰ এৰি কিয় পলোৱা তাত কি বিচাৰি পালা তোমালোকে জংঘলত ভূমি পৰা পৰম্পৰা কোনে আনিলে এজনৰ কথা কোৱা যিয়ে আজিলৈ পাৰ হ'ব পাৰিছে এই প্ৰকাৰে আমাক লোকবেদ বেছিকৈ শুনোৱা হৈছে আমি এই কথাবোৰৰ পৰা প্ৰভাৱিত হৈ প্ৰেৰিত হৈ গুচি গৈছিলোঁ পৰমাত্মাক পাম ভক্তি সৎ সাধনাৰ দ্বাৰা যতি নকৰা কিয় আৰু যি দেশমুখতে নকৰা কিয় গতিকে সেই সাধনা এই দাসৰ লগত উপলব্ধ ইয়াৰ লাভ ল'ব লাগে সমগ্ৰ বিশ্বৰ কাৰণে ৰাস্তা খুলি দিছে ভগৱানে এতিয়া তেতিয়া জাগিব এই মানৱ ইমানবোৰ জ্ঞান কলো ইমান সংঘৰ্ষ হৈ গ'ল দাস জেললৈকে যাবলগীয়া হ'ল যেতিয়াৰ পৰা এই মাৰ্গ আৰম্ভ হৈছে সন্তানসকলক পৰমাত্মাৰ ওচৰলৈ নিয়াৰ বহুত বাধা আহিছে কিন্তু সমৰ্থবানজন লগতে আছে আপোনালোকৰ ওপৰত বিশেষ কৃপা আছে ভগৱানৰ আপোনালোকেও বুজক আৰু যিসকল আপোনালোকৰ সম্পৰ্কলৈ আহে সেই ভাই ভনীক বুজাবলৈ চেষ্টা কৰা সকলোৰে উদ্ধাৰ হ'ব আৰু পিছত চাব সেই ব্যক্তিজনক আপুনি পাহৰিবই নোৱাৰিব যিজনে আপোনাক কিতাপ দিছে
অথবা চিৰি দিছে বা এনেই চৰ্চা কৰি এইফালে আপোনাৰ মন ডাইভাৰ্ট কৰিছে, সেই ব্যক্তিও মনত থাকিব যে মই অমুকটো ভাল দিন প্ৰাপ্ত কৰিছিলোঁ, যে সেই ভগতে ভনীয়ে বা ভায়ে মোক ৰাস্তা দেখুৱাইছিল। প্ৰথমতে তিতা অনুভৱ কৰিব পাৰে, কিন্তু আজি গম পাব যে কিমান অমূল্য কাম কৰিছে। গতিকে কি কয়, পৰমাত্মাই আমাক মনত পেলাই দিয়ে, राम नाम रटते रहो जब तक घट में प्राण, कबहू तो दीन दयाल के भनक पड़ेगी कान। मानुष जन्म दुर्लभ है, ये मिले न बारंबार। तरवर से पत्ता टूट गिरे वो बहोर न लगता डर। यो सौदा फिर नाही संतो, ये सौदा फिर नाही, ये लोहे जैसा ताव जात है काया देश राही। পুণ্যাত্মাসকল, পৰমাত্মাই যি মহাপুৰুষসকলক লগ কৰিছিলে তেওঁলোকে, আৰু স্বয়ং পৰমেশ্বৰ কবীৰদেৱে নিজৰ মৰমীয়াল আত্মাবোৰৰ বাবে ইয়াত বহুত প্ৰযত্ন কৰিলে। ভিন্ন ধৰণৰ বাণী কৈছিলে, নাজানো কোন ভগত, কোন আত্মা, কোনটো বাণীৰ পৰা জাগৃত হয়। বহুত বাণী কৈ থৈছে, ইমান ডাঙৰ গ্ৰন্থ বনাই থৈছে, এনেইটো 2-4টা বাণী যথেষ্ট বুজাবলৈ আৰু বুজিবলৈ। কিন্তু আমি কালৰ কুৱাত পৰি গৈছো। এই কালৰ কুৱাত পৰি আছো আমি। যেনেকৈ কুৱাত বাল্টি পৰি গ'লে সেইটো তুলি আনিবলৈ 15-20 এটা হুক থকা সমূহ ৰছীৰে বান্ধি তাক হাকুতি বুলি কোৱা হয়। হুক, সেই হুক দিয়া হয়, হুক লোহাৰ হুক। এনেইটো এটাই যথেষ্ট, এটা দিলেও কামটো হৈ যায়, কিন্তু এইবাবেই দিয়া হয় নাজানো কোনটোত লাগি ধৰে বাল্টিটো আৰু ওলাই আহিব। এই প্ৰকাৰে বহুত বাণী, বহুত উদাহৰণ পৰমাত্মাই দিছে, যে নাজানো কোনটো মৰমীয়াল আত্মাৰ কোনটো বাণী অন্তৰত লাগে। ইয়াত কৈছে যে साहेब यो सौदा फिर नाही संतो, यो सौदा फिर नाही। এই মানৱ শৰীৰ আৰু মানৱ শৰীৰত এই তত্ত্বজ্ঞান আৰু সেই সঁচা সমাধান পোৱাটো বাৰে বাৰে নহয়। কি কয় যে के लोहे जैसा ताव जात है काया देश राही। কেতিয়া যেনেকৈ চুক্তি কাক কোৱা হয়, এতিয়া যেনেকৈ লোহা গৰম কৰা হয় এঙাৰত আৰু কাৰিকৰ কমাৰে তৎক্ষণাতে সেইডাল উলিয়াই তৎক্ষণাত কোবাবলৈ ধৰে জোৰে জোৰে। যদি গৰমে গৰমে আঘাত পায় তেতিয়াহে সি বস্তুৰ ৰূপ ল'ব, সেইটো তৈয়াৰ হ'ব যিটো বনাবলৈ চেষ্টা কৰি আছে। আৰু অলপো যদি ঠাণ্ডা হৈ যায় সেই লোহ, সেইডালক লাগিলে গোটেই ঘৰৰ মানুহে আহি পিটক, একো লাভ নহ'ব, সেই কোব কেইটাৰো একো ইউজ নহ'ব। যেতিয়ালৈকে আপোনাৰ মানৱ শৰীৰ আছে তেন্তে লোহা গৰম আছে আপোনালোকৰ। আৰু তাৰ ওপৰত যদি এই তত্ত্বজ্ঞান আৰু ৰাম নামৰ কোব পায়, তেন্তে তাৰ পৰা যি বনাব বিচাৰিছা বনাব পাৰিবা, মুক্তি প্ৰাপ্ত কৰিবা। আৰু যদি এবাৰেই লোহা ঠাণ্ডা হৈ যায়, মৃত্যু হৈ যায়, তেতিয়া বেকা তেৰা মুখ হ'ব, কুকুৰ গাধৰ মুখ পাবা, তেতিয়া তাৰ একো লাভ নোপোৱা। গতিকে ইয়াত কোৱা হয় लोहे जैसा ताव जात है काया देश राही। और 3 लोक और भवन 14 सब जग सौदे आही। दुगने तिगने किए चौगने किन्हु मूल गवाही। কেতিয়া যেনেকৈ কোনো ব্যক্তিয়ে 1 লাখ টকা লৈ আন এখন চহৰলৈ গুচি যায়, 1000-2000 কিলোমিটাৰ দূৰৰ, এতিয়া তেওঁ তালৈ লৈ যোৱা পুঁজিৰে নিৰ্বাহো কৰিব লাগিব আৰু বিজনেছো কৰিব লাগিব।
বিজনেছ মানে ব্যৱসায় বুজোৱা হৈছে। তেওঁ এখন হোটেলৰ এটা কোঠালি লৈ বিজনেছ আৰম্ভ কৰিলে। এতিয়া তেওঁ যিয়ে বিজনেছ কৰাৰ উদ্দেশ্যেৰে পুঁজি লৈ গৈছিল, আৰম্ভ কৰি দিলে যদি ভালেই কথা, তাৰে 2 গুণ 3 গুণ 4 গুণ কৰি নিজৰ ঠাইলৈ উভতি আহিব। আৰু যিজন ব্যক্তিয়ে লাখ টকাৰ পুঁজি লৈ গৈছে, সিটোৰে সি মদ খাব, বেয়া বস্তু খাব, ভাল খাদ্য খাব, আৰু যি উদ্দেশ্য লৈ গৈছিলে সেয়া কৰা নাই। সেয়াৰি খোৱা বোৱা কৰিছে, ফূৰ্তি কৰিছে, চিনেমা চাইছে, আনন্দ কৰিছে। গতিকে অন্তত সেই পুঁজি শেষ হৈ যাব, নষ্ট হৈ যাব। শেষত মুখ বেকা কৰি ঘৰলৈ উভতি আহিব। ঋণী হৈ যাব, তাৰ ওপৰত বহুত ধাৰ আহি পৰিব, আৰু শেষত আনৰ চাকৰ হৈ থাকিব। সি মহাজন হৈ নাথাকে। গতিকে এই মনুষ্য জীৱনৰ পুঁজি, শ্বাস নিশ্বাসৰ পুঁজি, মনুষ্য জীৱনৰ যি ধন আপুনি পাইছে, এই ধনেৰে যিয়ে চুক্তি কৰি আছে, বিজনেছ কৰি আছে, সৎ ভক্তি কৰি আছে, তেওঁতো 2 গুণ 3 গুণ 4 গুণ বনাব এই পুঁজিৰ। আৰু আনে যি সাধনা ভুলকৈ কৰি আছে, ভুল গুৰুৰ লগত আছে, অথবা সাধনা একেবাৰেই নকৰে, তেওঁ নিজৰ মূলধন নাশ কৰি আছে, নিজৰ মূলধন নষ্ট কৰি আছে। গতিকে ইয়াত কয় যে 3 লোক और भवन चतुर्दश सब जग सौदे आही, और दुगने तिगने और चौगने, और किन हो मूल गवाई, दुगने तुगने किए चौगने, और किसी ने मूल गवाई। মূল মানে মূলধন, তাতে মূল পুঁজিৰো নাশ কৰি দিলে। আৰু যিয়ে 2 গুণ 3 গুণ 4 গুণ কৰিলে, ধন্য হে ভগত। গতিকে ইয়াত মনত পেলাই দিয়ে कि यो सौदा फिर ना ही संतो, ये मनुष्य जीवन प्राप्ति हो और राम नाम का सौदा। যিয়ে কৰে তাৰ 2 গুণ 3 গুণ 4 গুণ হৈ যাব। গতিকে আপোনালোকে যি সৎ সাধনা কৰি আছে, ইয়াৰ পৰা 2 গুণ 3 গুণ 4 গুণ হ'ব। এতিয়া কি কয়, जिन हर जैसा सुमरिया, ताको तैसा लाभ, ओसा प्यास न भाग ही, जब तक दसे न आवे। যেনেকৈ আমি আগতে পূজা কৰিছিলো, ভগৱানৰ ব্ৰত ৰাখো, গোটেই দিন ভোকত থাকো, 2 বজাত 5-6খন ৰুটি খাওঁ, গধূলি 100 টকাৰ বুনিয়া ভগাই দিওঁ, ইমানেই কৈ গ'ল ধৰ্ম। পৰমাত্মাই কয়, जिन हर जैसा सुमरिया और ताको तैसा लाभ, ओसा प्यास नहीं भाग ही, जब लग दसे नहीं आप। নিয়ৰৰ পানী চেলেকিলে পিয়াহ সমাপ্ত হ'ব নোৱাৰে। পিয়াহ সমাপ্ত কৰিবলৈ 2-3 গিলাচ ঘট ঘটকৈ পানী খাব লাগিব, তেতিয়াহে তৃপ্ত হ'বা। গতিকে যি সাধনা আমি কৰিছিলো, তীৰ্থলৈ গৈছিলো, নাৰিকল ভাঙো, নাৰিকল দিওঁ, ৰঙা কাপোৰ এখন দিওঁ, এখন কাপোৰ দিওঁ, এয়াতো নিয়ৰ চেলেকিহে আছিলো। নিয়ৰ চেলেকিলে আত্মা তৃপ্ত নহয়। जब लग दसे नहीं आब, আব মানে পানী। 2 গিলাচ ঘট ঘটকৈ নাখালে কেনেকৈ তৃপ্ত হ'বা? এতিয়াহে আপোনালোকে সেই গিলাচ ভৰাই ভৰাই খাই আছে। আগতে নিয়ৰ চেলেকি ফুৰিছিলো আমি। গতিকে ইয়াত কোৱা হয়, जिन हर जैसा सुमरिया और ताको तैसा लाभ, ओसा प्यास न भाग ही, जब तक दसे नहीं आब। আকৌ কি কয়, जो जन जाकी शरण बसे, ताको ताकी लाज, जल सो ही मछली चढ़ जा, ये बह जाते गजराज। এতিয়া পুণ্যাত্মাসকল যেনেকৈ বহুত ভকতে কয়, ময়ো তাত ভক্তি কৰো, কাৰণ আগতে যেতিয়া দাসে এই জ্ঞান শুনাইছিলে, তেতিয়া বহুত ভকতে নিজৰ অভিজ্ঞতাবোৰ কৈছিলে, মোৰ এনেকুৱা লাভ হ'ল, মোৰ তেনেকুৱা লাভ হ'ল, মই এইগৰাকী দেৱীৰ পূজা কৰো, হনুমানৰ পূজা কৰো, গণেশ দেৱৰ কৰো। গতিকে ইয়াত পৰমাত্মাই কয়, जो जन जाकी शरण है और ताको ताकी लाज, और जल सू ही मछली चढ़ जा,
वहां बह जाती है गजराज। ধৰক ক'ৰবাত এটা নিজৰা বৈ আছে, ডাউনফল হৈ আছে, পানী বৈ আছে নিজৰা এটাৰ, গতিকে সেয়া ইমান ভয়ংকৰ ফ্ল' হয় বহুত বেগেৰে, তাৰ সন্মুখত ডাঙৰ ডাঙৰ হাতী, গজৰাজ হাতীৰো ৰজা, মানে শক্তিশালী হাতী থিয় হ'লেও বুৱাই লৈ যাব, আৰু মাছ আকাৰত সৰু, কিন্তু সি আপষ্ট্ৰীমলৈ গুচি যায়, ওপৰলৈ গুচি যায় তলৰ পৰা, আৰু কিমান বেগেৰে ফ্ল' হয় তাক বুৱাব নোৱাৰে। কিয়? কাৰণ মাছ তাৰ অনুকূল। মাছৰ পানীৰ প্ৰতি বিশেষ প্ৰেম আছে, বিশেষ আন্তৰিকতা আছে, তাৰ অবিহনে থাকিব নোৱাৰে। গতিকে পানীয়ে ইমানখিনি সুবিধা দিলে যে তুমি য'তেই ইচ্ছা ঘূৰা। গতিকে ইয়াত পৰমাত্মাই উদাহৰণ দিছে, जो जन जाकी शरण बसे ताको ताकी लाज, और जल सु ही मछली चढ़ जा और वह जाती है गजराज। এতিয়া যেনেকৈ কাৰোবাৰ মিত্ৰতা এজন SHOৰ লগত আছে, অফিচাৰৰ সৈতে, যেতিয়া মিত্ৰজন যাব SHOৰ সেই থানাৰ ভিতৰলৈ, আন ব্যক্তিটো থানাত প্ৰৱেশো কৰিব নোৱাৰে, সাহসেই নাই, কিন্তু সি চিধাই যায় আৰু মিত্ৰৰ ওচৰত বহে, তাক চাহ খুৱায়, আৰু যদি কোনো কিবা সেই দৰোগাজনৰ স্তৰৰ কাম থাকে তৎক্ষণাতেই কৰি দিব বহি থাকোঁতে। কিন্তু সেই দৰোগাই দৰোগাৰী কাম কৰিব পাৰে, প্ৰধানমন্ত্ৰীৰ কাম কৰিব নোৱাৰে। এই প্ৰকাৰে কাৰোবাৰ ডেপুটি SDMৰ সৈতে মিত্ৰতা আছে, তেতিয়া SDMে তাৰ সন্মান ৰাখিব। যদি মৌজাদাৰৰ সৈতে কাৰোবাৰ বন্ধুত্ব আছে, সি তাৰ মৰ্যাদা ৰাখিব, চাহ খুৱাই তাতেই কামটো কৰি দিব। এইবোৰ কামত সময় বহুত লাগে, কিন্তু তাৰ কামটো তৎক্ষণাত কৰি দিব। ঠিক এই প্ৰকাৰে কাৰোবাৰ মন্ত্ৰীৰ সৈতে, DCৰ সৈতে বন্ধুত্ব থাকিলেই সেই স্তৰৰ কাম কৰিব পাৰিব, তাতকৈ বেছি নোৱাৰে। ইয়াত পৰমাত্মাই কৈছে, जो जन जाकी शरण बसे, যেনেকৈ কোনোবাই গণেশদেৱৰ পূজা কৰিলে তেওঁ নিজৰ স্তৰৰ সকাহ দিব পাৰে, না গণেশদেৱে মুক্তি পাব আৰু না সাধকে। এনেকৈয়ে বিষ্ণুদেৱ আৰু ব্ৰহ্মাদেৱ, শংকৰ, এওঁলোকৰ যিয়ে পূজা কৰে এওঁলোকে নিজৰ স্তৰৰ লাভ দিব পাৰে, কিন্তু মুক্তি কোনেও নাপায়। 84 লাখ জনী সকলোৰে বাবে বিদ্যমান। तो जो जाकी शरणा बसे ताको ताकी लाज, जल सु ही मछली चढ़ जा वह जाती है गजराज। এই প্ৰকাৰে আমি পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তি কৰিলে তেওঁৰ তলৰ সুখ আমি সকলোখিনি পাম। প্ৰধানমন্ত্ৰীৰ যিজন লগৰীয়া মিত্ৰ, তেওঁ মুখ্যমন্ত্ৰীৰ স্তৰৰো লাভ পাব। যদি গম পাই এওঁ প্ৰধানমন্ত্ৰীৰ মিত্ৰ বুলি, তৎক্ষণাতেই সকলো কাম কৰি দিব, আৰু প্ৰধানমন্ত্ৰীৰ তলতীয়া সকলোখিনি লাভেই পাব। एक साधे सब सधे, सब साधे सब जावे, माली सींच मूल को फले फले गए। গতিকে আমি শিপাৰ পূজা কৰিব লাগে। আজিৰ সৎসংগৰ সাৰমৰ্ম এয়াই যে পৰমাত্মাই কয়, मूल लहना मूर्खा और गिनते हैं क्यों डार, ডালৰ পূজা কৰি আছা, मूल लहनी मूर्खा। এই সৰল আত্মাবোৰে শিপাৰ পূজা নকৰি আন উপাসনাত লাগি আছে। গতিকে ইয়াত কৈছে যে यो सौदा फिर नाही संतो, यो सौदा फिर नाही। लोहे जैसा ताव जात है काया देश राही, 3 लोक और भवन चतुर्दश सब जग सौदे आही, और दुगने तिगने किए चौगने किन्हों मोल गवाई। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, এই কথাটো একেবাৰে মনত গাঁঠি লোৱা, দৃঢ় নিশ্চয়তা কৰি লোৱা। এই সময় বাৰে বাৰে নোপোৱা, কৰি থাকা, কিবা কৰি দেখুওৱা। সংসাৰক পাহৰি যোৱা। এই সংসাৰ আপোনাৰ নহয়। যি পৰম্পৰা আমি বনাইছো সেয়া কম কৰা। বিয়া বাৰুত অযথা কামবোৰ নকৰিবা। এইটো দিব লাগিব, সেইটো ল'ব লাগিব, আৰু নাজানো কিমান কি যোগাৰৰ নিয়ম কৰি থৈছো। এইবোৰ নচলিব, কাৰণ আমি ভগত। বিদ্যাৰ্থীয়ে বিদ্যাৰ্থীৰ কাম কৰিব। পাল মৰা কাম কৰিলে ই বিদ্যাৰ্থী হৈ নাথাকে। আপোনালোক বিদ্যাৰ্থী, আপোনালোক যাত্ৰী, পৰমাত্মাৰ পথত আগবাঢ়ি আছে।
সেই যাত্ৰী মূৰ্খ হ'ব যিয়ে 5-6টা টোপোলা মূলত লৈ যোৱাৰ চেষ্টা কৰিব। সি মহামূৰ্খ, সি যাত্ৰা কৰিব নোৱাৰিব, সেইবোৰতে পোত খাই মৰি যাব। গতিকে আমি আমাৰ নীতি নিয়মবোৰ পাতল কৰিব লাগিব, মূৰৰ ধাৰবোৰ কম কৰিব লাগিব, যৌতুক লোৱা দিয়া ডাঙৰ মহল বনোৱাটো বাদ দিব লাগিব। তেতিয়াহে আমি এই যাত্ৰাত কম ওজন লৈ আগবাঢ়িব পাৰিম আৰু মুক্তি পাম। ইয়াৰ বাবে যিবোৰ মৰ্যাদা বনোৱা হৈছে সেইবোৰ পালন কৰক। এয়া আপোনালোকৰ ভালৰ বাবে, সমাজৰ ফালে নাচাব। সমাজৰ ফালে চালে আমি ভক্তিৰ পথত যাব নোৱাৰিম। लोक लाज ना कीजिए निर्भय हो रहिए, ये मनसा दो दीजिए तो गोविंद पाइए। लोक लाज मर्याद जगत की तरण जो तोड़ बगावे, जब कोई राम भगत गत पावे। যেতিয়ালৈকে লোক লাজ বাদ দি দিওঁ তেতিয়ালৈকে লাভ নহ'ব। কোৱা হয় कुल करनी के कारण, कुल की लोक लाज के कारण ही हंसा गया बिगो, और तब यू कुल के कर लेगा जब तू 4 पाएगा हो। যেতিয়া গাধ হৈ থিয় হ'বা তেতিয়া কুলৰ এই লাজে কি কামত দিব তোমাৰ? এই লাজ ভাঙা এবাৰ, ভগৱানক ভয় কৰা, আৰু সমাজে আপোনাৰ লগত থাকিব। কাৰণ আমাৰ মৰ্যাদা ভাল। মদ আমি নাখাওঁ, বিড়ি আমি নাখাওঁ, নোখোৱাওঁ, মাংস নাখাওঁ, মদ নাখাওঁ। আমি লঘোণে থাকিলেও আনৰ বেয়াটো ক'ব নোৱাৰোঁ। তেতিয়া সমাজত এটা ইম্প্ৰেশ্যন আহিব, আপোনাৰ এটা পৰিচয় হ'ব যে কিমান ভাল মানুহ। গোটেই দিনটো মালিকৰ বাহিৰে আন চৰ্চাই নকৰে, আৰু ভগৱান আপোনাৰ লগত থাকিব। সদায় নতুন নতুন কাম সিদ্ধ হ'ব। জনতাই আপোনালোকক দেখি ইয়ালৈ অহা আৰম্ভ কৰিব, তেওঁলোকৰো উদ্ধাৰ হ'ব। তেতিয়া উদাহৰণ হওক সিহঁতৰ বাবে। বিয়া বাৰুত খৰচ নকৰিবা, কৰা যদি ভগৱানৰ ওপৰত জীয়ৰীক আশ্ৰিত কৰা। যে পুত্ৰী যাৰ মাক দেউতাক নাই সিহঁতো জীয়াই থাকে, ভগৱানে সিহঁতকো লগ দিয়ে যি সিহঁতৰ সংস্কাৰত আছে। আৰু যদি ভগৱানক পোৱা, সদায় লগত থাকিব। এই পৰম্পৰা আমি কেৱল নিজৰ গোটেই দিন সেই পৰম্পৰাক নিৰ্বাহ কৰিবৰ বাবেই গোটেই জীৱন নষ্ট কৰি দিওঁ, কিন্তু সেয়া আধৰুৱাই হৈ থাকে, আমি গুচি যাওঁ। গতিকে পোনপ্ৰথমে নিজৰ মৰ্যাদাবোৰ, পৰম্পৰাবোৰ কমাব লাগিব, যাতে আমি মুক্তিপ্ৰাপ্ত কৰিব পাৰোঁ। তাৰপিছত কি কৈছে? के दोगुने तगने किए चौगने। এতিয়া দুগুণ, 2 গুণ, 3 গুণ, 4 গুণ কৰাৰ সময়। দান কৰক, চাকি জ্বলাওক। धर्म तो 10 के नहीं 10 के तीनों लोग, और खैरायत में खैर है कीजिए आत्म भोग। द्रौप सुता को दिन ने लीर जाके अंत बुढ़ाए चीर। এতিয়া যেনেকৈ দ্ৰৌপদী ৰজাৰ জীয়ৰী আছিল, আস্থা থাকেই পুণ্যাত্মাসকলৰ মনত, দুখীয়াই হওক বা ধনীয়েই হওক, যতেই জন্ম নলওক কিয় তেওঁলোকৰ আস্থা আঁতৰি নাযায়। তেওঁৰ দেউতাকে গংগাৰ পাৰত এটা ঘাট বনাই থৈছিলে, ঘাট, লেডিজ ঘাট। তালৈ ৰজাৰ পৰিয়াল আৰু তেওঁৰ বান্ধৱীসকলহে যাব পাৰিছিলে। তাৰ ওচৰে পাজৰে কোনো পুৰুষে যোৱাটো এলাও নাছিল, 1-2 কিলোমিটাৰ দূৰত্বলৈকে। এনেকুৱা ডিভোটেড ক্ষেত্ৰ আছিলে। এতিয়া পৰমাত্মাৰ দয়া হ'ল, এজন অন্ধ মহাত্মাই ভুলতে তালৈ পুৱাই সেই ঘাটৰ পৰা 50-100 ফুট দূৰত্বত, আৰু য'ৰ পৰা পানী বৈ আছিলে ডাউন ষ্ট্ৰীমলৈ, ঘাটৰ পৰা পানী য'লৈ বৈ গৈ আছিলে তাৰে তলৰ ফালে স্নান কৰিবলৈ নদীত প্ৰৱেশ কৰিলে। তেতিয়া সি কি দেখিলে? সি স্নান কৰিবলৈ ধৰিলে। তাৰ ওচৰত বেলেগ কাপোৰ নাছিলে, এখনেই কাপোৰ আছিলে, সেইখনকে পৰ্দা বনাই ল'লে, কপিন। তেওঁ ভাবিছিলে যে এতিয়া আন্ধাৰ হৈ আছে, গা ধুই ওলাই আহিম আৰু গুচি যাম জংঘললৈ, য'ত সি আছিলে ভক্তি কৰিছিলে। যেতিয়াই সি জলত প্ৰৱেশ কৰিলে, হাতেৰে ঘঁহি গা ধুব ধৰিলে, তাৰ লেংটি খুলি গ'ল। যিখনেৰে পৰ্দা বনাই থৈছিলে সেইখন খুলি গ'ল। আনফালে কি হ'ল? ছোৱালীবোৰে গা ধুবলৈ দ্ৰৌপদীৰ লগত হাজাৰৰ সংখ্যাত তাৰ বান্ধৱী আহি আছিলে। দূৰৰ পৰা মাত শুনা পালে, লেডিজবোৰে কথা পাতি আহি আছিলে, ভনীবোৰে।
সন্তজনে ভাবিলে ভুল ঠাইলৈ আহিলোঁ মই। এইটোতো লেডিজ ঘাট, ইয়ালৈ অহাটো এলাও নাছিল, কিন্তু চকুৰ অসুবিধাৰ বাবে হ'ল। ভগৱানে বচাব, ভুলটো কৰিলোৱেই। আনফালে নাঙঠো হ'ল, ৰছীডাল ছিঙি গ'ল, কাপোৰখন গাত নাই। সি গভীৰতালৈ গ'ল, কিমানখিনি পানীলৈ গুচি গ'ল আৰু এনেকৈ হাত চলাব ধৰিলে। ভাবিলে যে যদি এখন কাপোৰ আহে ফটা পুৰণা হ'লেও বৈ মই সেইখন মেৰিয়াই ইয়াৰ পৰা গুচি যাম। এতিয়া সেই লেডিজ ছোৱালীবোৰ আহিলে। ঘাটৰ ওচৰলৈ আহি গা ধুবৰ বাবে প্ৰস্তুত হ'ল। দ্ৰৌপদীয়ে দেখিলে যে এজন সাধু ভগত গংগাত স্নান কৰি আছে। কোৱা হয়, ভগতে সাধু সন্তৰ দৰ্শন, ভগতৰ দৰ্শন কৰিলেই গদগদ হৈ যায়। साधु दर्शन राम का मुख पर बसे सुहाग और दर्श उन्हीं को होते हैं जिनके पूर्ण भाग। সন্তই ভগত লগ পোৱাটো বহুত পুণ্যকৰ্মী প্ৰাণীৰহে হয়। যেনেকৈ ইয়াৰ পৰা দীক্ষা লোৱা ভগতো এজন সন্ত, আৰু তেওঁ যদি কোনো ভাই ভনীক গৈ কয় তেন্তে সৌভাগ্য তেওঁৰ সেইদিনা তেওঁৰ ভগতৰ সৈতে পৰিচয় হ'ল। কাৰণ বহুত পুণ্যকৰ্মী প্ৰাণীয়েহে এনেকুৱা ভগত পায়, যিয়ে ভগৱানৰ সত্য বাৰ্তা লৈ যায়। গতিকে তেওঁলোকৰ এনেকুৱা সৌভাগ্য হয় সেই প্ৰাণীবোৰৰ, যিয়ে এনেকুৱা সন্ত ভগত পায়। साधु दर्शन राम का मुख पर बसे सुहाग और दर्श उन्हीं को होते हैं जिनके पूर्ण भाग। कबीरा दर्शन संत का परमात्मा आवे याद और लेखे में वो है घड़ी, बाकी का समय व्यर्थ बाद। তেতিয়া দ্ৰৌপদীয়ে ভাবিলে যে মহাৰাজদেৱে গা ধুই আছে, আমিও গা ধুওঁ, প্ৰথমে স্নান কৰি লওঁ। স্নান কৰিম, তাৰপিছত মহাৰাজৰ সৈতে চৰ্চা কৰিম, ভগৱানৰ কাহিনী কথা শুনিম, বৃক্ষৰ তলত বহুৱাম। তাইও গা ধুব ধৰিলে। সকলোৱে গা ধোৱাত 1-2 ঘণ্টামান লাগি গ'ল। গা ধুই উঠি যেতিয়া দ্ৰৌপদীয়ে বাহিৰলৈ আহিল, পুৰণা কাপোৰ সলাই নতুন শাৰী বান্ধি ল'লে, নতুন শাৰী। তেতিয়া তাই চালে যে মহাত্মাজন আছে নে গ'ল। মহাত্মাজনে গা ধোৱা নাছিলে, এনেকৈ হাত চলাই আছিলে। যেতিয়া মনোযোগেৰে চালে গম পালে যে মহাৰাজ নাৱত হৈ আছে, আৰু পাৰতো একো কাপোৰো নাছিলে। তেওঁ লাজতে গভীৰতালৈ গুচি গৈছে, আৰু তেওঁ দিনত বাহিৰলৈ নাহিব, লাজ থকা মানুহ। গোটেই দিনটো এনেকৈয়ে গংগাতেই থাকিব। দ্ৰৌপদীয়ে ইফালে সিফালে নাচাই, ৰজাৰ জীয়ৰীয়ে কিমান মূল্যৱান শাৰী পিন্ধে। সাধাৰণ ব্যক্তিয়েও নিজৰ সন্তানক ভাল কাপোৰ পিন্ধাবলৈ চেষ্টা কৰে। নিজে ফটা চেঙা পিন্ধিলেও ল'ৰা ছোৱালীৰ কাৰণে ভাল আনে। এগৰাকী ৰজাৰ জীয়ৰীৰ কাপোৰ কিমান মূল্যৱান হ'ব, কিমান কষ্টলি হ'ব, অনুমান লগাব পাৰি। আৰু ইয়াকে ভগত বুলি কোৱা হয়, যিয়ে নিজৰে কৰ কমলৰ পৰা লাভ কৰি নিজৰ কল্যাণ কৰাব বিচাৰে। তেওঁ আনক আশা নকৰে। নহ'লে দ্ৰৌপদীয়ে ক'ব পাৰিলে হয় নিজৰ চাকৰণীবোৰক যে এখন শাৰী ছিঙি দি দিয়া মহাত্মাজনক, আৰু চাকৰণীয়ে এতিয়া আধা কাপোৰ দিবনে গোটেই শাৰীখনেই দি দিলে হয়। 2খন দিব, কাৰণ ৰজাৰ ছোৱালীয়ে কৈছে। কিন্তু নিজৰ হাতৰ পৰা এইটো সুযোগো যাব নিদিলে, কাৰণ তাই জানিছিল যে তাই ৰুটি খালে তাইৰে পেট ভৰিব, চাকৰণীবোৰে খালে সিহঁতৰ পেট ভৰিব। গতিকে এনেকুৱা ভুল মই কিয় কৰিম, কিয় দিম ইহঁতক চান্স। গতিকে ভগতৰ মাজত এইটো গুণো থাকিব লাগে, যদি পাৰা উপাৰ্জন কৰা, এয়া ভগৱানৰ ধন। নিজৰ কামখিনি ভাবিলে, মই কৰিলে মই লাভ পাম, মই স্মৰণ কৰিলে ময়েই লাভ পাম, আৰু মই দান কৰিলে মই লাভ পাম, মানে কৰিলে মই কি পাম। গতিকে ইমান লোভ লালসা ইয়াত আপোনালোকে কৰিব লাগিব। কিমানখিনি ইয়াত কয় নহয় স্বাৰ্থপৰ বুলি, স্বাৰ্থপৰ, এইখিনি স্বাৰ্থপৰ হ'ব লাগিব, ভাল হ'ব। এতিয়া তাই ইয়াত স্বাৰ্থপৰ হ'ল, লোভ কৰিলে যে মই যদি দান কৰোঁ তেন্তে মই পাম। নিজৰ শাৰীখন ছিঙি এক বেগেত ইমান আৰু দীঘলকৈ ছিঙি দিলে, দীঘলকৈ ছিঙিলে আৰু দি দিলে। মহাত্মাইটো দেখাই নাছিলে, এনেকৈ হাত চলাই আছিলে, সেইখন ওলাই গ'ল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম নীতু মেহতা।
ক'ৰ পৰা আহিছে আপুনি? হয়, মই গাঁও ঘাংৰি, জিলা হাজাৰিবাগ, ঝাৰখণ্ডৰ পৰা আহিছোঁ। ঠিক আছে, এইটো কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 7 ফেব্ৰুৱাৰী 2016ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কিয় জড়িত হ'ল আপুনি? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই তেওঁৰ বহুত অভিজ্ঞতা, টিভিত যে আহে তেওঁৰ সৎসংগ, তাতে বহুত অভিজ্ঞতাৰ কথা কয়, মই সেইবোৰ চাইছিলোঁ। তেতিয়া তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, লাভ পায় বুলি। প্ৰথমতে মই তেওঁৰ পৰা লাভ পাবৰ বাবে নাম দীক্ষা লৈছিলোঁ। লাভ পালেনে? হয়, মই লাভ পাইছোঁ। কি লাভ পালে? হয়, পোনপ্ৰথমে যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, জনা হৈছিলোঁ, মানে যেতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰিছিলোঁ 5ম শ্ৰেণীৰ পৰা, তেতিয়াৰ পৰা মই শ্ৰেণীত ভাল নম্বৰ অনা নাছিলোঁ। আৰু সেইবাবে মই বিচাৰিছিলোঁ যে 12ত যাতে মই ভাল পাৰ্চেণ্টেজ পাওঁ, ভাল পাৰ্চেণ্টেজেৰে পাছ হওঁ। সেইবাবে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ, যাতে ভাল পাৰ্চেণ্টেজ পাওঁ। যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া মোৰ ভাল পাৰ্চেণ্টেজ আহিলে 12ত। মই কেতিয়াও ফাৰ্ষ্ট হোৱা নাছিলোঁ, কিন্তু 12ত ফাৰ্ষ্ট ৰেংক আহিলে, সেয়াও 71.2%ত। আৰু আমাৰ ঘৰত সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই উপদেশী। গতিকে আমাৰ ঘৰত মোৰ দেউতাৰ যি বিজনেছ আছে, সেই বিজনেছতো বহুত কিবাকিবি লাভ পাইছে। আমাৰ ঘৰত আগতে বহুত কিবাকিবি প্ৰব্লেম হৈছিলে, মাৰ প্ৰায়ে বেমাৰ হৈ আছিলে, সেইকাৰণে আধা পইচাটো ডক্তৰকে দিবলগীয়া হৈছিলে। গতিকে ঘৰত কণ্ডিশ্যন ভাল নাছিলে ফাইনেন্সিয়েল। তাৰ উপৰি যেনে ধৰক ঘৰত এখন স্কুটি লোৱাৰ কথা ভাবি আছিলোঁ। তেতিয়া দেউতাই ক'লে যে বৰ্তমানটো পইচা নাই, কিন্তু যদি গুৰুদেৱে দয়া কৰে তেতিয়া সেইটো হৈ যাব। মানে ডেইলি চেলটোতো হৈছিলেই 5-6 হাজাৰ মানৰ, কিন্তু আমি যিদিনা স্কুটি লোৱাৰ কথা আছিল, যিদিনাখন ৰাতি আমি ভাবিছিলোঁ স্কুটি ল'ম বুলি, পিছদিনাখনেই আমাৰ দোকানত 60,000 টকা আহি গৈছিল। আৰু সেই পইচাৰে আমি গৈ স্কুটিখন কিনি আনিলোঁ। আৰু ছাৰ, এবাৰ এনেকুৱা হ'ল যে আমাৰ দোকানত এজন কাষ্টমাৰ আহিছিলে, তেওঁ বস্তু কিনিলে আৰু যেতিয়া তেওঁ পইচা দিবলৈ ধৰিলে, তেওঁ ইতিমধ্যে 1000 মানৰ বস্তু কিনিছিলে। তেওঁৰ লগত মানে নোটৰ টকা নাছিলে, কেৱল খুচুৰা পইচাহে আছিল তেওঁৰ। তেওঁ এটা প্লাষ্টিকত লৈ ক'লে যে দাদা, মোৰ লগত পইচা নাই, আপুনি এইখিনি লওক, ইয়াত 1000 টকা আছে। গতিকে দোকানৰ মানুহ ব্যস্ত হৈ থকাৰ কাৰণে সেই সময়ত সেইখিনি গণিব নোৱাৰিলে। ভাবিলে ঠিক আছে, পিছত গণি ল'ম। যেতিয়া জিৰণিৰ সময়ত সেয়া গণিবলৈ ধৰিলে, তাতে পূৰা 10,000 টকা আছিলে, য'ত নেকি তেওঁ 1000 টকাৰহে বস্তু কিনিছিলে। আৰু হয়, কেইদিনমান আগতে মোৰ ৰামায়ণী মানে মোৰ বিয়া হৈছে, আৰু সেয়াও গুৰুদেৱৰ দয়াত বিনা যৌতুকেৰে হৈছে, য'ত নেকি বৰ্তমান সময়ত কোনেও এনেকৈ ভাবিবই নোৱাৰে যে বিনা যৌতুকেৰে কোনো ছোৱালীৰ বিয়া হ'ব পাৰে। আজিৰ বৰ্তমান সমাজ ইমান মানে টিভিৰ মাধ্যমত যি দেখিছোঁ, ইমান সাজ সজ্জা, বেণ্ড বাজা বাৰাত, মানে কল্পনাই কৰিব নোৱাৰে যে ইমান সস্তাত বিয়াও হ'ব পাৰে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছে, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। কাৰণ আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয় যে যৌতুক দিয়া আৰু লোৱা দুয়োটাই পাপ হয়। গতিকে তেওঁৰ যিসকল শিষ্য, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। চৰকাৰে বহু কিবাকিবি স্কিমো দি থৈছে যে বিনা যৌতুকেৰে বিয়া হ'ব লাগে, আনকি আইনো বনাই থোৱা আছে, কিন্তু ইয়াৰ পালন হ'লে হোৱা নাই। আজি যদি আপুনি চাই, সকলোৱে যৌতুক দিয়া দেখিব, লোৱা দেখিব, সকলো বিৰোধিতা কৰে, কিন্তু তথাপিও ইয়াৰ লাভ নাই এই আইনৰ। চাওক বাইদেউ, আপুনিও জানে যে যেতিয়া আমি বিনা যৌতুকেৰে বিয়াটো পাতি দিওঁ, কিন্তু পিছত সেই ভনী জীয়ৰীৰ লগত বহুত বেয়া ব্যৱহাৰ হয়, সিমান সন্মান তেওঁলোকে নাপায়। গতিকে আপোনাৰ লগত এনেকুৱা কিবা অভিজ্ঞতা হৈছেনে যে আপোনাৰ দেউতাই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰেৰিত হৈ আপোনাৰ বিয়া পাতিটো দিলে, পিছত আপুনি এনেকুৱা কিবা ভাবিবলগীয়া হ'লনে যে মই কিবা এটা যৌতুক লগত আনিব লাগিছিলে? হয়, মই তেনেকুৱা একেবাৰেই অনুভৱ কৰা নাই যে মই যৌতুক লৈহে আহিব লাগিছিল। মোৰ শহুৰৰ ঘৰত কোনো অত্যাচাৰ নকৰে যে তুমি এইটো আনিব লাগিছিল, সেইটো আনিব লাগিছিল, তাত যি আছে সেয়া লৈয়ে সুখী আমি। আপোনাৰ শহুৰৰ ঘৰৰ মানুহবোৰো তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী নে? হয়, মোৰ যি হাজবেণ্ড তেওঁ উপদেশী হয়, ঘৰৰ 1-2জন মেম্বাৰ তেওঁলোক উপদেশী।
তেন্তে আপুনি ক'ব বিচাৰিছে যে যি আপোনাৰ বিনা যৌতুকেৰে বিয়া হৈছে এনেকুৱা ধৰণৰ সমাজ এখন তৈয়াৰ হৈ আছে যি কন্যা সন্তান মাক দেউতাকৰ বাবে বোজা আছিল এতিয়া তেওঁলোক বোজা নহয় আৰু মাক দেউতাকো নিজৰ ছোৱালীক হাঁহি ফূৰ্তিৰে বিয়া দিব পাৰিছে। হয়, ঠিকেই। মাক দেউতাকৰ ওপৰত এতিয়া বুজা নাই। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা প্ৰেৰিত হয় নিজৰ ছোৱালীৰ বিয়া পাতি আছে, চৰকাৰে যি আঁচনি চলাই আছে যে বেটি বচাও বেটি পঢ়াও, গতিকে সেয়া অন্তৰ্গত মানুহে ছোৱালী বচাইও আছে আৰু পঢ়াইও আছে। কিন্তু যেতিয়া অৱশেষত সময় আহে তেওঁলোকৰ বিয়াৰ, তেতিয়া মানুহে লাখ লাখ টকাৰ যৌতুক দিয়ে। কিন্তু যৌতুক দিয়াৰ পিছতো ভনীসকল সুৰক্ষিত নহয়। বাতৰি কাকত দেখিলেই আপুনি পঢ়িবলৈ পাব যে আজি কোনোবা ভনীয়ে ফাঁচি লগাই ল'লে বা কোনোবাই বিষ খালে অথবা শহুৰৰ ঘৰে তাইক অত্যাচাৰ কৰিছে যে তুমি যৌতুক লৈ কিয় নাহিলা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি সমাজ তৈয়াৰ কৰিছে তাতে এইবোৰৰ কোনো ধৰণৰ সমস্যা নাই। পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে আমাক জ্ঞান দিছে। এই সমস্যাৰ সমাধানো সন্ত ৰামপালদেৱ মহাৰাজে উলিয়াইছে যে বিনা যৌতুকেৰে বিয়া কৰাব লাগে। ঠিক আছে, আৰু এটা কথা কওক যে সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কৈ আছে সেয়া অন্য ধৰ্মগুৰুৰ সৈতে কিদৰে পৃথক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কয় সেয়া অন্য ধৰ্মগুৰুসকলৰ পৰা এই ধৰণে পৃথক। সেই ধৰ্মগুৰুসকলে যি কয় তেওঁলোকে কেৱল এটা ভাগৱতৰ কথা লৈ বহি যায় অথবা আন যি ৰামায়ণৰ কথা আছে পুৰণি কথাবোৰক ভিত্তি কৰিয়ে তেওঁলোকে সকলো কথা কয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যি কয় সেয়া 4টা ধৰ্মৰ যি হলি বুকছ আছে সেইকেইখন খুলি খুলি এটা এটা শব্দ আৰু শ্লোকৰ সৈতে কয় তেওঁ যে যিবোৰ আছে আপুনি ইয়াত নিজেই চাই লওক। মই এটাও কথা নিজৰ মতে কোৱা নাই। আজিৰ যি সমাজ সেয়া সম্পূৰ্ণৰূপে শিক্ষিত। তেওঁলোকে নিজে চাই বুজি ল'ব পাৰে যে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া 100% সত্য। গতিকে এই প্ৰকাৰে সন্ত ৰামপালদেৱ মহাৰাজে আমাক আধ্যাত্মিক জ্ঞানৰ সৈতে অৱগত কৰাইছে। আৰু যিসকলে এনেকৈ কৈ আছে যে সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰবোৰ খেলিমেলি কৰি জ্ঞান দিয়ে তেওঁলোকক কি ক'ব আপুনি? হয়, একেবাৰে নহয়। আপোনালোক শিক্ষিত, আপোনালোকে নিজেই গম পাব। আৰু যে এইটো কথা আমাৰ সৎগ্ৰন্থবোৰ সংস্কৃতত আছে গতিকে তাৰে হিন্দী অনুবাদো এতিয়া আহিছে। আপুনি হিন্দী অনুবাদো পঢ়ি বুজি ল'ব পাৰে যে কোনটো কথাৰ অৰ্থ কি হয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভগত সমাজক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা গুৰু হয় যি আমাক জন্ম আৰু মৃত্যুৰ কষ্টৰ পৰা মুক্তি দিবলৈ আহিছে। মনুষ্য জীৱন যিবোৰ সৎগ্ৰন্থ আছে সেইবোৰে কয় সেইবোৰৰ কেৱল এটাই অৰ্থ আছে জন্ম আৰু মৃত্যুৰ পৰা মুক্তি পোৱা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক যি ভক্তিৰ কথা কৈ আছে আমাৰ সৎগ্ৰন্থত যিবোৰ আছে যে জন্ম আৰু মৃত্যুৰ ৰোগ কেৱল তত্ত্বদৰ্শী সন্তইহে কাটিব পাৰে। গতিকে গীতাৰ অনুসৰি তত্ত্বদৰ্শী সন্ত আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে হয় যিয়ে আমাৰ বেদ শাস্ত্ৰ গীতাৰ প্ৰমাণ সহিতে ভক্তিৰ কথা কৈ আমাক জন্ম আৰু মৃত্যুৰ পৰা মুক্তি প্ৰাপ্ত কৰিবৰ বাবে সেই সৎ মন্ত্ৰ সেই সৎ ভক্তিৰ কথা কয় যাৰ দ্বাৰা জন্ম আৰু মৰণৰ সেই কষ্টৰ পৰা মুক্তি পাব পাৰোঁ। গতিকে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? ছাৰ, তেওঁৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰাটো এতিয়া বৰ্তমান বহুত সহজ হৈ পৰিছে। তেওঁৰ এতিয়া বহুত ধৰক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ সৎসংগ আহে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিত। আপুনি যদি ইউটিউবত গৈও সন্ত ৰামপালদেৱ মহাৰাজ সৎসংগ বুলি লিখি দিয়ে তেতিয়া তাত তেওঁৰ 1000টা ভিডিঅ' আহি যাব সৎসংগৰ। আপোনালোকে তাতো চাব পাৰে। বিভিন্ন টিভি চেনেলতো তেওঁৰ সৎসংগ আহে, তাতে আপোনালোকে চাই তাতে তলত এটা হালধীয়া শাৰী আহে, তাতে এটা নম্বৰ আহে, তাতে কিতাপ অৰ্ডাৰ কৰি সেই কিতাপখনো আপুনি পঢ়িব পাৰে। বৰ্তমান কেৱল ভাৰততে নহয় বিশ্বৰ বহু দেশত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম খোলা হৈছে য'ত আপুনি আপোনাৰ ওচৰৰ যিবোৰ নামদান কেন্দ্ৰ আছে তালৈ গৈ তেওঁৰ পৰা নাম দীক্ষা ল'ব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।